অহ ইয়াৰ মানে উঠিবৰ হোৱাই নাই ভাইটি ঐ ভাইটি উঠিছনে তই অকণ উলিয়াব দে না আৰে তোৰ কি এক্সাম নাই নেকি আজি দেৰি হ'ব নহ'লে মোকোতো অফিচত থৈ যাব লাগিব ন কিনো চিঞৰি আছো বাৰু ৰ না অকণমান দেৰিহে ৰহ তোক মই আজি চিনি পোৱা নাই পালি এতিয়া বৰ কিবা দে তই এতিয়া মইহে কিবা হ'লো যেতিয়া একেবাৰে বেলেগৰ হৈ যামগে তেতিয়া গম পাবি ৰ হ'ব ৰাতিপুৱাই তই ইমান মুখখন নচলাবি ঐ এতিয়া সোনকালে গা পা ধুই ওলাগে যা মই ভাত বাঢ়োংগে হ'ব যা হেল্ল' ছাৰ উঠিব হ'লনে আপোনাৰ জাষ্ট থাৰ পাইছোঁ উঠা এক্সাম আছে নহয় আজি সোনকালে আহা ঠিক আছে দিয়া ঠিক আছে কোনে কৰিছিলে লগৰ এজনী নে আন কোনোবা কিনো কৈ থাকো বাৰু আজিকালি তোৰ লগৰবিলাকে বৰ ফোন কৰিবলৈ লৈছে আৰু কিবা কবিনে একো নাই হ'ব দে যা এতিয়া সোনকালে ওলাগে যা দেৰি হৈছে যা কি হ'ল তোৰ তেল কমি আছিলে 2 খুটি আছে দেখোন এইটো ল তোৰ বাহানাবিলাক মই নাজানো বুলি ভাবিছ নেকি থেংক ইউ যা সোনকালে এক্সামলৈ দেৰি হ'ব লাভ ইউ যা সোনকালে এক্সামলৈ দেৰি হ'ব নহ'লে হ'ব দে ঐ ভালকে যা পাগল তোৰ এইটো এক্সাম কেনেকুৱা হ'ল পিছে এই ক্লাছ টেষ্টহে গ'ল আৰু তোমাৰ পিছে ভালেই গ'ল বাৰু কিবা এটা খাওঁ ৰ'বা ভোক লাগিছে ঠিক আছে অৰ্ডাৰটো দিয়া 1 মিনিট হেল্ল' এক্সাম কেনেকুৱা হ'ল তোৰ ভালে হ'ল তই আজৰি হ'লি নেকি আৰু অলপমান কাম আছে হ'বই আৰু ৰ ঠিক আছে হ'লে কবি মই লৈ যাম কোন আছিলে বা বায়ে তোমাক বহুত মৰম কৰে ন বহুত বেছি আৰু বা নোহোৱাকৈ যে মই এটা দিনো কল্পনা কৰিব নোৱাৰোঁ আৰু মোৰ যেতিয়ালৈকে বা আছে তেতিয়ালৈকে একো চিন্তা নাই হয় দিয়া এনেকুৱা ৰিলেশ্যনবোৰ দেখিলে বহুত ভাল লাগে জানা পিছে মোক এবাৰ লগ কৰাই দিবা আকৌ আজৈ মাৰিব বিচাৰিছা থব মোক কিয় ইমান কম বয়সতে বুলিব তহঁতৰ এইবোৰ লিলিমাই না 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 দে কৃষ্ণ কৃষ্ণ হয়নে মানে ভয়ো কৰা পিটিব কি যে হ'ব বাৰু অৰ্ডাৰটো দিয়া দাদা শুনকচোন বাৰু ভাত খালিনে ৰান্ধিবলৈ লৈছোঁহে এই শাককেইটা কাটি লৈছোঁ খাম আৰু লাহেকৈ হ'ব দে মা দেউতাক দৰৱকেইটা খুৱাই দিবি খুৱাম ৰ ই পিছে কি কৰিছে জানো ই ৰুমতে সোমাই কিনো কৰি আছে চাহ খাই আছে নেকি বাৰু শুন কিবা এখন দুখন তাকো কৰিবলৈ দিবি মৰম কৰি মূৰৰ ওপৰলৈ নুতুলাবি হ'বচোন লাহে লাহে চব শিকিব ৰ'বাত তাক বজাৰ কেইটামান কৰিবলৈ পঠাওঁ বাৰু দে ভালকৈ থাকিবি দুইটাই ৰাখিছোঁ তেতিয়া ভাইটি এইফালে আছোন ঐ
ৰ'বা বাই মাতছে অঁ ঠিক আছে হ'ব দে এতিয়া বাই 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 ক কেলৈ মাতিছিলি এইটো লচোন বজাৰ কেইটামান কৰি আনগে দে হোৱাটছআপত কি লাগে মোক লিখি দি দিবি হ'ব যা ঐ লা অঁ বিয়া চিয়া পাতিলে নি ইমানকৈ বজাৰ কৰিছ এ নাই অ' ৰুমৰ বজাৰ বায়ে পঠিয়াইছে যাওঁ নে ৰচোন বাৰু অলপ মোৰ যে তোলে হিংসাই লাগে তই যে ইমান ভাল বা এজনী পাইছ আৰু আমি অকলশৰীয়া হে একো নাই দে পিছে এটা কথা নহয় বাক খুজি পেলাই পইচা কেইটকামান ধাৰলৈ লৈ দিব পাৰিবি নি মই কেইদিনমান পাছত ঘূৰাই দিম এই বাৰ লগতো ইমান পইচা নাথাকে নহয় সেইবোৰ বাৰু হ'ব তই যিহেতু পইচা পাই আছ চিগেট এটাকে খুৱাও নি চিগাৰেট বায়ে গম পালে কথাটো বেয়া হ'ব নেকি সেই একো নহয় হেপী ডেন এটা খাই ল'বি গোন্ধ মৰি যাব হ'ব দে আতাল দা এই চিগাৰেট এটা দিয়ক বা ঐ বা অঁ আহিলি অঁ ৰচোন চিগাৰেট গোন্ধাইছে যে তই কি চিগাৰেট খাই আহিছ নাই খোৱা মিছা কথা নকবি ভাইটি চাওঁ নাই মোৰ শপত খাই ক মইতো তোক এইবোৰ শিক্ষা দিয়া নাছিলো তই এইবোৰ ক'ত শিকিলি নাই খোৱা বা তই খং নকৰচোন মানে এনেই কেতিয়াবা মন গ'লে খাওঁ বাৰু মই চৰটো মাৰি ভুল কৰিলোঁ নেকি সৰু ল'ৰা তাকতো মই বুজাইও ক'ব পাৰিলোঁ হয় সি চাগে মনতে বহুত কষ্ট পালে কিন্তু সি সেইবোৰ বেয়া বস্তু খাবলৈ ক'ত শিকিলে তই মোক বেয়া নাপাবি ভাইটি তোৰ বায়েৰ হিচাপে তোৰ ভুলটো দেখাই দিয়াটো মোৰ কৰ্তব্য আৰু সেইকাৰণে তোক আজি মাৰি পালোঁ বাৰ মনত চাগে বৰ কষ্ট দিলোঁ সৰুৰ পৰা ইমান মৰম কৰে একো এটা অভাৱ হ'বলৈ দিয়া নাই আৰু আজি বাৰ চকুত চকু পানী মোৰ কাৰণে বহুত ডাঙৰ ভুল কৰিলোঁ নাই মই মাফ খুজিব লাগিব বাক আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ বা মাত না আজিৰ পৰা নেখাওঁ নহয় ৰহ বা ঐ বা শুন না বা ঐ বা মাত না বা চাহ খাবি নেকি পাতি দিওঁ আৰে বা মাত না ক খাওঁ যদি মই বনাই দিম এ বা
বা তই মোক সঁচাকৈ বেয়া পালি ন? বেয়া পাইছ যদি ক। নামাতিবি তই মোক। বা প্লিজ তই এনেকুৱা নকৰ না। চা মই তোৰ ওপৰত খাইছোঁ, আজিৰ পৰা আৰু এইবোৰ কেতিয়াও নাখাওঁ। প্লিজ মাত না। তই নেমাত ন? হ'ব দে। ভাল লাগিলে তই মোক মাৰ যি কৰ কৰ, কিন্তু এনেকুৱা নকৰা। মই নোৱাৰো তই এনেকুৱা কৰিলে থাকিবলৈ। চা, সেইবোৰ বেয়া বস্তু। এইবোৰ খাবলৈ তই কিয় শিকিছ? আমি ইয়াতে ঘৰৰ পৰা ইমান দূৰত কিয় আছোহি? তইতো নুবুজাকৈ থকা নাই। দেউতা হ'ল বেমাৰী, মায়ে দিনটো দেউতাক চাই থাকোঁতেই যায়। কিবা ভাগ্যৰ ক্ৰমে মোৰ চাকৰিটো আছে বুলিহে, নহ'লে আমাৰ ঘৰখনৰ কি অৱস্থা হ'ল হয় তইতো বুজিছই। চা, তোৰ এতিয়া পঢ়াৰ বয়স। ইমান সৰুতে তই যদি ইমান বেয়া বস্তু খাবলৈ ল, কি হ'ব বাৰু কচোন? দুদিন পিছত ময়ো যামগৈ। মা দেউতাৰ লগত তই থাকিব লাগিব, তয়ে মা দেউতাক চাব লাগিব। তই যদি এইবোৰ বস্তু এতিয়াৰ পৰাই খাবলৈ ল, কি হ'ব বাৰু পিছলৈ কচোন? চৰি বা, আজিৰ পৰা আৰু এইবোৰ বস্তু কেতিয়াও নাখাওঁ। এনে কেতিয়াবা ফূৰ্তিতে খাইছিলোঁ, কিন্তু আজিৰ পৰা এনেকেও নাখাওঁ। নেখাবি, নহ'লে কেতিয়াবা ফূৰ্তিতে খাওঁতে খাওঁতে অভ্যাস হৈ পৰিব। বাৰু তই মুখ হাতকেইটা ধুই লগে যা, মই আজি ভাত বনালোঁ। তই আজি ভাত বনাইছ? খাব পৰা হৈছেনে? খাই চাবি আগত। জানো কি বনালি, তইহে জানিবি। বা তই নহ'লে বাৰু সঁচাকৈ মোৰ কি হ'ব? এইটো কিনো কৈ আছ? যা। লাভ ইউ বা, লাভ ইউ ছ' মাছ। হ'ব দে, যা এতিয়া। আৰু শুনচোন, তাইক এদিন লগ কৰাই দিবিচোন। মানে তহঁতৰ কি চলি আছে মই কি গম নাপাওঁ বুলি ভাবিছ নেকি? চব গম পাওঁ মই। বা কিন্তু চাবি, এইবোৰৰ লগতে পঢ়া শুনাটোও ভালকৈ কৰি যাবি, নহ'লে জানই নহয়। মই জানোৱেই বায়ে যে মোক বেয়া পাই নাথাকে বুলি। মোৰ মতেতো আৰু অলপ দিবহে লাগিছে। মই তোমাক কৈ থাকোঁ নে নাথাকোঁ এইবোৰ নাখাবলৈ বুলি? তাকেহে, মই এইবোৰ বস্তু শিকিবই নালাগিছিল, গম পোৱা? তেতিয়াহ'লে এইবোৰ বাদ দিয়া, সকলোতকৈ জমনি কথাটো শুনা। কি? বায়ে তোমাৰ আৰু মোৰ কথাটো গম পায় আৰু এদিন তোমাক লগ কৰিব বিচাৰিছে। হে, কি কোৱা? সঁচাকৈ? মোৰ যে বহুত ভাল লাগিব। সোনকালে এদিন লগ কৰাই দিবা। হ'ব বাৰু। ঠিক আছে। খোৱা। তুমি খোৱা, মই বিলটো দি থৈ আহোঁ। নালাগে, আজি মই দিম। মই কি এনেই আছোঁ নেকি? তুমি খোৱা না, মই দিম নহয়।
হ'ব যোৱা দাদা কেইটকা হ'ল আপোনাৰ 520 হৈছে 520 কিবা প্ৰব্লেম হৈছে নেকি নাই একো নাই ৱাছৰুম আছে অঁ আছে এইফালে হেল্ল' 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 কি হ'ল মাতটো আৰে তাইৰ লগত নতুন ৰেষ্টুৰেণ্ট এখনত খাবলৈ আহিছিলোঁ 520 টকা বিল হৈ গ'ল মোৰ লগত 300 টকা আছে বাকীটো সোনকালে মাৰি দে নহ'লে মই ইয়াতে বাচন ধুব লাগিব তয়ো মানে আৰু এবাৰতো চাই ল'ব লাগে ন যোৱাৰ আগতে মইনো কি জানো সোনকালে মাৰি দে না নহ'লে বৈদ্যজোৰকৈ লাজ পাম ৰ দিছোঁ গ'ল হ'ব দে $520 টকা ন হয় অঁ গ'ল অঁ ঐ আহা তোকনো ইমান দামী হোটেলখনলৈ নিবলৈ কোনে কৈছিলে মইনো কি জানো ভাবিলোঁ সদায় একেখন হোটেলতে খাই থাকোঁ সেইকাৰণে আজি বোলো বেলেগ এখনত খাই চাওঁ আৰু মই যদি ফোনটো ৰিচিভ নকৰিলোহেঁতেন তই যে মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাক মই সেইটো জানো হ'ব দে এতিয়া ইমান তেল মাৰি থাকিব নালাগে অঁ মাৰ ফোন হেল্ল' মা ক কিবা কাম কৰি আছিলি নেকি নাই এনেই ভাইটিৰ লগতে কথা পাতি আছিলোঁ তাৰ পৰা অলপ আঁতৰি আছোন কথা এটা আছে ক অকণমান বাৰু আঁতৰি আছোঁ তাৰ ওচৰৰ পৰা অঁ মোৰ মায়েৰে বোলে তোৰ কাৰণে ল'ৰা এটা চাইছে আৰু এইকেইদিনতে বোলে চাবলৈ আহিব তোক কি ইমান সোনকালে কি কৰিবি আৰু উপায় নাই তহঁতি যিমান পাৰ সোনকালে আহিবি আৰু তাকো কবি কথাটো হ'ব দে হ'ব দে আহিবি কি হ'ল ঐ মনটো মাৰি আহিলি যে মায়ে কিবা ক'লে নেকি ঘৰ যাব লাগিব বোলে এইকেইদিনতে দুইটাই কিয় মাহঁতৰ কিবা হৈছে নেকি তই আৰু মই চাগে আৰু বেছিদিন একেলগে থাকিব নাপামেই মানে কি কৈ আছ ভালকৈ কচোন ভাইটি মোক চাবলৈ বোলে ল'ৰা আহিব কি ভালে হ'ব দে মই বাৰ লগতে ভিনদেউ এজনো পাই যাম আৰু বিয়া কিন্তু ডাঙৰকৈ পাতিম আৰু মোৰ লগৰ যে চবকে মাতিম ভাইটি তোৰ বাৰু বেয়া লাগিবনে নাই বেয়া নানে নালাগে কাৰণ মোক শাসন কৰা মানুহ এজনী নাইকিয়া হ'ব নহ'লে তই মোৰ লগত অলপ লাগি থাক নে তই সঁচাকৈ কৈছনে সঁচাকৈ কৈছোঁ ভালহে লাগিব কাৰণ তই নোহোৱা হোৱাৰ পাছত ৰাতিপুৱা বিচনাৰ পৰা উঠোৱা মানুহ নাইকিয়া হ'ব যেতিয়ালৈকে মন যায় তেতিয়ালৈকে শুব পাৰিম আৰু ভাতটো মোৰ যেতিয়া মন যায় মই তেতিয়াহে খাম বেয়া বস্তু খালেও তই গমেই নেপাবি হ'লেও নাখাওঁ বাৰু দে তোৰ শপত খাই থৈছোঁ যে টিনাৰ লগত কথা পাতিলেও তই একো গমেই নাপাবি মোক গালি পাৰিবলৈ মই পঢ়িছোঁ নে শুইছোঁ এইবোৰো তই একো গমেই নাপাবি বিন্দাছ থাকিব পাৰিম কিন্তু বা মোৰ যদি কিবা প্ৰব্লেম হয় মই কাক ক'ম মোৰ
যদি পইচা দৰকাৰ হয় মই কাক খুজিম? মোৰ যদি মোৰ বিষ হয় মোক তেতিয়া কোনে পালিচ কৰি দিব? নাই বা, তই নহ'লে মোৰ একোৱে ভাল নালাগিব। নাকান্দিবি চা, এনেওতো তই এদিন বিয়া হ'বই লাগিব, নহ'লেনো কেনেকৈ হ'ব ক? মই তোক এৰি কেনেকৈ থাকিম ভাইটি? তেজনী এনেকৈ কান্দিছ যে, তই এতিয়াই বিয়া হৈ নাই যোৱা নহয়। আৰু তই চিন্তা নকৰিবি, তই বিয়া হৈ গ'লেও মই তোক সদায় পইচা বিচাৰি বিচাৰি কামোৰ দিম। আৰু একো নকবি না। হ'ব দে, আৰু একো নকওঁ, তই নাকান্দিবি। তই এটা কাম কৰ, তই বস্তু বাহনীকেইটা সামৰগে যা, আমি কাইলৈ গুচি যাম। কাৰণ মোৰ বাক চাবলৈ ভিনদেউ আহিব আৰু মোৰ বাৰ বিয়া হ'ব। ভাইটি তোৰ এক্সাম নথকাহেঁতেন আজি একেলগেই যাব পাৰিলোঁ হয়। তই কিন্তু শনিবাৰে গুচি যাবি। যাম নহয়, যাবই লাগিব। তই যদি নাযাৱ মই ল'ৰাই পচন্দ নকৰোঁ। যামো, কিয় নাযাম? আমাৰ ঘৰৰ সকলোৰে কলিজাৰ টুকুৰাটো উলিয়াই দিবলৈ লৈছোঁ, আৰু মই নাযাম নে? দৰা মই পচন্দ কৰিম। মই গ'লোঁ বুলিয়ে তই আকৌ নপঢ়াকৈ নাথাকিবি, ভালদৰে পঢ়া শুনা কৰিবি। আৰু শুন, ঘৰটো ভালকৈ চিজিল কৰি ৰাখিবি। আৰু মই নাই বুলিয়ে য'তে ত'তে অলৌ তলৌকৈ ঘূৰি নুফুৰিবি আকৌ। হ'ব দে, তই এইবোৰ চিন্তা কৰি নাথাকিবি। আৰু মই টিকেটটো কাটি থৈছোঁ, তোক হোৱাটছএপত দি দিম। তই ৰুমলৈকে যা, তলত নমৰাকৈ আহিলোঁ নহয়। বাছ আহিব হৈছেই, মই পাৰিম, যা। ভালকৈ থাকিবি, যা। বা, এই সৰু শব্দটোতে ভৰি আছে মাতৃৰ দৰে বিশালতা। কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়াৰ নামেই হৈছে বা, যাক সকলো কথা ক'ব পাৰি, বুজিব পাৰি, বিপদত যুঁজিবলৈ শিকায়, জিকিবলৈ শিকায়। সৰু সৰু কথাত অভিমান কৰা, ঠেহ পতা, কিবা ক'লেই মাক লগাই দিয়া। তথাপিও কিন্তু ভায়েকৰ গাত হাত উঠাবলৈ অহা মাৰ এচাৰিডাল থাপ মাৰি ধৰা তাইয়েই হৈছে বা। প্ৰতিজন ভায়েকৰ হৈ বাজনীলৈ, ইউ আৰ নট অনলি মাই ছিষ্টাৰ, ইউ আৰ মাই ছাপৰ্ট ছিষ্টেম। লাভ ইউ ছ' মাছ বা।